ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে। নুমলীগড় ৰিফাইনেৰীত আমাৰ শ্বেয়াৰ অফ ইনভেষ্টমেণ্ট এইটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয়। 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ যিখন প্ৰমোশ্যন পলিচি, সেই প্ৰমোশ্যন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে। আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশ্যন বুলি কওঁ, যিটো 6th এডিশ্যন, 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল। আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিলে। আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটো আমি চূড়ান্ত ৰূপ দিওঁ। যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ, ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ। কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে। ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে। আজিৰ পৰা এইটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছোঁ। এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ। বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী, গনাইটাপু, জাব্ৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট, উমাতামনি, এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ। উইদাউট ৰিডিউচিং দ্য এৰিয়া। যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে। আজি আমি হেক্টৰ 47,000 কৰিলোঁ, বঢ়ালোঁ। কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা, গোপালজাৰণী, গনাইটাপু, জব্ৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ। ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমূৰা, শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তাত আছিলে, তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে, 6th এডিশ্যনত নাথাকে। কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে। কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে, গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলোঁ। কিন্তু ৰাইজৰ গাখীৰখাতি, চিলঘাট, হাতীমূৰা, এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি, এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল। আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমী অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমীৰ ফেজ 2, য'ত নেকি ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰসমূহ হ'ব, ট্ৰেইনিংসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ হ'ব। 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম, তাৰ বিল্ডিং নিৰ্মাণ, এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমীৰ ছেকেণ্ড ফেজ অফ ডেভেলপমেণ্টৰ কাৰণে 229 কোটি টকা। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে, য'ত নেকি MLA হোষ্টেল থাকিব, বিধানসভা থাকিব, 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব, এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে। ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ, ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে, তাক ইনিচিয়েলি 5,000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল। মই তাত কেইবাবাৰো গৈছিলোঁ।
আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম। আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে। 35,000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাচিটিত বেছি হ'ব। অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব। খনিকৰত য'ত 5,000 মানুহ বহিব পৰা কল্পনা আছিল, আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে। 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব। আমাৰ 8 ডিচেম্বৰ তাৰিখে আজি আমি যিটো কনচাৰ্ট ইকনমিৰ কথা ক'লো, বিশেষকৈ ইয়ং জেনেৰেশ্যনে খুব ভাল পাব। পোষ্ট মেলনে বুলি এটা ডাঙৰ কনচাৰ্ট গ্ৰুপ আছে। 8 ডিচেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব। আজি আমাৰ যিটো কনচাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো, তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিচেম্বৰত পোষ্ট মালনে আহিব। আদাৰৱাইজ তেওঁলোক শ্বিলঙতে যায়, এইবাৰ গুৱাহাটীত হ'ব। আৰু খনিকৰ আদি ষ্টেডিয়াম যোৰহাট হৈ গ'লে লাহে লাহে আমি যোৰহাট ডিব্ৰুগড়তো লৈ যাব পাৰিম। বাট পোষ্ট মালনে শ্ব' on 8 December in Guwahati is confirmed. এইটো আমেৰিকান ৰক বেণ্ড হয়। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে মই ক'ব পাৰোঁ, নহ'লে আমি পিছত SP কনফাৰেন্সৰ বিষয়ে মই আপোনালোকক